হেল্ল' এভৰিৱান। মানুহজনে কুঁহি মাছ লৈছিল ঘৰতে। ভাবিলোঁ স্কুললৈ যোৱাৰ আগতে কম সময়তে হোৱাকৈ কিবা এটা ৰান্ধোঁ। মাছৰ কিবা স্পেচিয়েল ৰেচিপি বুলি ক'লে মোৰ কিন্তু টেঙা আঞ্জাখনলৈহে মনত পৰে। তাকে ভাবিলোঁ পকা তেঁতেলী আৰু কুঁহি মাছৰ সৈতে মাছৰ আঞ্জাখন ৰান্ধোঁ আজি ইন মাই ষ্টাইল। সকলোৰে ঘৰত হয়তো ডিফাৰেণ্ট ৱেজত টেঙা আৰু মাছৰ আঞ্জা ৰান্ধে। এয়া হ'ল মোৰ নতুনকৈ এক্সপেৰিমেণ্টেল তেঁতেলী টেঙাৰ সৈতে মাছৰ আঞ্জা। যদি বনাই খোৱা নাই খাব, কিন্তু খাবলৈ বৰ সোৱাদ। নাখালে কিন্তু মিছ কৰিব। বিশ্বাস কৰক, বহুত টেষ্টি এই তৰকাৰীখন। ঘৰলৈ যদি আলহী আহে এনেকৈ ৰান্ধি খুৱাবচোন, বৰ ভাল পাব। বনাবলৈ একেবাৰে ইজি। খালি তেঁতেলী টেঙাকণ অলপ সময় পানীত তিয়াই থৈ দিব আৰু অকণমান আলু সিজাই ল'ব। লগতে অকণমান পাঁচফোৰণ আৰু পানী ঢালি দিলেই আঞ্জাখন ৰেডি হৈয়ে গ'ল নহয়। চাওকচোন কিমান ধুনীয়াকৈ উতলি আছে আৰু কালাৰ দেখিছে? কালাৰটো দেখোঁতেই খাওঁ খাওঁ লাগে। আৰু মই একেবাৰে কম সময়তে এই আঞ্জাখন ৰান্ধি পেলাইছিলোঁ। আৰু মাছত কিন্তু হেৰি আছিল দেই, কণী আছিলে। কণী থকাৰ কাৰণে আৰু বেছি আঞ্জাখন খাবলৈ সোৱাদ আছিলে। চাওকচোন কিমান ধুনীয়া হৈছে, দেখিছে? আৰু ঘৰৰ মানুহকেইটাই কিন্তু টকালি খাইছিল। ছোৱালীয়েও খাইছিল, মানুহজনেও খাইছিল। কৈছিল সদায় এনেকুৱা আঞ্জা ৰান্ধিবাচোন মা, ছোৱালীয়ে। আৰু চাওকচোন এইয়া মোৰ আঞ্জা ৰেডি হৈ গ'ল। আৰু এনেকৈ আমি দুপৰীয়াৰ ভাত সাজ আজি খাইছিলোঁ। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই।